ডিফুত চাঞ্চল্যকৰ ঘটনা ডিফুত এগৰাকী যুৱতীক গুলিয়াই হত্যা দুৰ্বৃত্তৰ হুকুৰি টিছপি নামৰ 23 বছৰীয়া এগৰাকী যুৱতীক হত্যা ডিফুৰ 12 নং ৱাৰ্ডৰ আৰলং লাংছত সংঘটিত হৈছে এই ঘটনা নিশা প্ৰায় 1 বজাত শুই থকা অৱস্থাত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে যুৱতীগৰাকী ডিফুত দুই ভগ্নীসহ বসবাস কৰা যুৱতীগৰাকীৰ হত্যাৰ কাৰণ জানিব পৰা নাই নিশা কেঁচা ঘৰৰ বেৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিএমচিএইচলৈ প্ৰেৰণ কৰিছে এৰাউণ্ড 1 AM এনেকা আৰু হেৰি সৰুজনী এই ভাগিন দুটাটো এক্সাম চলি আছে তেখেত পঢ়ি আছে সেইকাৰণে এৰাউণ্ড 12:30 আৰু এক্সাম হ'লেও তো মানে এনেও দেৰিকৈ হ'ব পঢ়িব লাগে তেওঁলোকে মানে 12:30 হৈ আছে তেতিয়া 12:30 হৈছে এইটো বেক চাইড বেৰটো যেতিয়া মানে পুতিছে আৰু মাটি পুতি মানে আহি গ'ল ভিতৰ তাৰপিছত এই যোনটো মানে ডিচিজ বডি সেইজনীটো মানে কি হ'ল এই কোনোবা আহিছে নেকি বুলি এনেকৈ দেখা পাইছে আৰু তাৰ অবভিয়াছলি দেখা পাব বাহিৰৰ যোনটো লাইট আছে এইবিলাকটো জ্বলি আছে শ্বেডোটো দেখা পায় তাৰপিছত দেখা পাই কিনে সিহঁতক মাতিছে তো সিহঁতে মানে লাইটটো অন কৰিছে তাৰপিছত বোলে দুজন আছে ওৱান ৱাজ আউটছাইড যোনটো আউটছাইড ৰখি আছে মানে বাহিৰতে আৰু ওৱান যোনটো সোমাইছে সি মানে গান ধৰি ডাইৰেক্টলি মানে শ্বুট কৰি পলাই গ'ল এইটোৱে কি নাম আছিল এতিয়া বৰ্তমান হুকুৰি টিছপি তাই কি কৰি আছিল তাই একো নকৰে মানে ভণ্টিহঁতৰ লগতে থাকে মানে ভাত চাত বনোৱা কাপোৰ চাপোৰ ধুই দিয়ে মানে ঘৰৰ কামখিনি চাই আৰু যোৱা ৰাতি আমি এটা ইনফৰমেশ্যন পাওঁ ৰাতি প্ৰায় 2টামান বজাত যে তেনেকুৱা এটা ঘটনা ঘটিছে এটা বুলেট ইঞ্জুৰি হৈছে তো লগে লগে আমি OC আমাৰ SP ছাৰ আমি সকলো আহি ইয়াত উপস্থিত হওঁ তো আমি ইয়াত আহি দেখা পাওঁ যে যি ভিক্টিমগৰাকী আছে তেখেত মজিয়াত পৰি আছে আৰু লগতে এটা আমি বুলেটৰ এটা খালী কেছ আমি ইয়াতে ৰিকভাৰী কৰোঁ গতিকে এতিয়ালৈকে ইনভেষ্টিগেশ্যন চলি আছে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ আমি বিশেষ একো ক'ব নোৱাৰিম বাকী এইটোৱে ক'ব বিচাৰোঁ যে 3গৰাকী ইয়াতে তেওঁলোক চিষ্টাৰ আছিল তেওঁলোক একেলগে ইয়াতে কলেজত পঢ়ি আছিল আৰু তেওঁলোকেই থাকে ইয়াতে তাৰপিছত ৰাতি হয়তো তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিলে কিন্তু ইনভেষ্টিগেশ্যনটো চলি আছে গতিকে প্ৰিলিমিনাৰী ষ্টেজত আমি বিশেষ ইয়াতকৈ বেছি ক'ব নোৱাৰোঁ সেইখিনি যুৱতী তেখেতৰ নামটো আছিল হুকুৰি টিছপি 23 বছৰ বয়স তেখেতৰ ডিফুৰ পৰা তনু মজুমদাৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969